নমস্কাৰ 22 জুলাইৰ পৰা 3 ৰাশি জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে উজ্বলিবলৈ গৈ আছে। তেওঁলোকৰ জীৱনত ধন সম্পদ লাভ হ'ব, পদ মৰ্যাদা লাভ হ'ব আৰু সুনাম বৃদ্ধি পাবলৈ ধৰিব। লগতে সন্মানৰ ক্ষেত্ৰতো তেওঁলোকৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। আহক তেনেহ'লে সুন্দৰভাৱে জানি লওঁ। যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত আছে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। জ্যোতিষশাস্ত্ৰত গ্ৰহৰ ৰাশিৰ পৰিৱৰ্তনৰ দৰে নক্ষত্ৰৰ স্থান সলনিকো অত্যন্ত গুৰুত্ব দিয়া হৈছে। গ্ৰহৰ গোচৰৰ ফলত 12 ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত প্ৰভাৱ পৰিব। ইয়াৰ ফলত জীৱনত ধন সম্পদ লাভ হ'ব, পদ মৰ্যাদা লাভ হ'ব, সুনাম আৰু সন্মানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। এনে এক বিশেষ সলনি হ'বলৈ গৈ আছে 22 জুন তাৰিখে। যদি সূৰ্য আৰু শুক্ৰ গ্ৰহে নক্ষত্ৰৰ পৰিৱৰ্তন কৰে, সূৰ্যই আদ্ৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, যাৰ অধিপতি হৈছে ৰাহু। আনহাতে শুক্ৰই অশ্লেষা নক্ষত্ৰত গোচৰ কৰিব, যাৰ অধিপতি হৈছে গ্ৰহসমূহৰ ৰাজকুমাৰ বুধ। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ কাৰণে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত ভাল ফল অৰ্জন কৰিব পাৰিব। আৰ্থিক উন্নতি হ'বলৈ ধৰিব, অৰ্থ আপোনালোকৰ ঘৰত জমা হ'বলৈও গৈ আছে। কৰ্মক্ষেত্ৰত চলি থকা সমস্যাবোৰ আপোনালোকৰ দূৰ হৈ পৰিব, সন্তানক লৈ আনন্দিত অনুভৱ কৰিব। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি খুব ভাল অনুভৱ কৰিব। প্ৰেমৰ ক্ষেত্ৰতো অত্যন্ত শুভ হ'ব, ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগতো সন্মান লাভ হ'বলৈ ধৰিব। আপোনালোকৰ নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে সুনাম কঢ়িয়াই লৈ অহাৰ যোগ দেখিবলৈ পোৱা যায়। শৰীৰ আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব, লগতে পিতৃ মাতৃৰ স্বাস্থ্যও আপোনালোকৰ উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। চাকৰিয়ালসকলৰ কিছুমান ক্ষেত্ৰত কৰ্মব্যস্ততা বৃদ্ধি পাবলৈ ধৰিব পাৰে যদিও ঘৰুৱা পৰিৱেশতো আপোনালোকে সময় দিবলৈ সক্ষম হ'ব। 2 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই সময়খিনি অত্যন্ত শুভ সময় বুলি ক'ব পৰা যায়। বিশেষকৈ 22 জুনৰ পিছৰ পৰা আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ ধৰিব। কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব, ঘৰলৈ সম্পদ অহাৰ যোগ দেখিবলৈ পোৱা যায়। অৰ্থৰ উপাৰ্জনৰ নতুন বাট আপোনালোকে বিচাৰি পাবলৈ সক্ষম হ'ব। সামাজিক ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব আৰু লগতে বিদ্যাত অগ্ৰগতি লাভৰ যোগ দেখিবলৈ পোৱা যাব। নতুনকৈ চাকৰি বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ নামি আহিছে। খেল ধেমালিৰ লগত জড়িত লোকসকলৰ কাৰণে ভাল ফল আহিব। ইয়াৰ উপৰিও ঠিকা টুকলি কৰা লোকসকলৰ কাৰণে ঘৰলৈ ভাল খবৰ অহাৰ প্ৰবল যোগ আপোনালোকে লাভ কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব, এটাৰ পিছত আনটো সুনাম অৰ্জন কৰিব পাৰিব আৰু নতুনকৈ কিবা এটা শিকাৰ সুযোগ আপোনালোকে লাভ কৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে জয়ৰ সম্ভাৱনা আছে। পাবলগীয়া অৰ্থ ঘূৰাই পাবলৈ সক্ষম হ'ব আৰু আহিবলগীয়া সম্পদো আপোনালোকৰ হাতলৈ অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ এনে যোগ তৈয়াৰ হৈছে যে আপোনালোকৰ ঘৰলৈ হঠাৎ অৰ্থৰ আগমন হ'বলৈ ধৰিব। সেই গতিকে এই সময়খিনি সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায়। 3 নম্বৰটো তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে সূৰ্যৰ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত যথেষ্ট ভাল ফল দেখিবলৈ পোৱা যাব। চাকৰিৰ ক্ষেত্ৰত ভাল যোগাযোগ দেখিবলৈ পোৱা যাব আৰু ভাল যোগ অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায়। আকস্মিকভাৱে ধন লাভ যোগ দেখিবলৈ পোৱা যাব। বিনিয়োগৰ বাবে এই সময়খিনি আপোনালোকৰ অনুকূল বুলি মনা গৈছে। বিশেষকৈ যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত খৰতকীয়া নকৰি লাহে ধীৰে সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব, যাৰ ফলত আপোনালোকৰ অত্যন্ত শুভ আৰু ফলদায়ক হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি লাভ হ'বলৈ ধৰিব, লগতে আপোনালোকৰ কৰণীয় কামবোৰ সুচাৰুভাৱে হৈ পৰিব। যিবোৰ কাম আপোনালোকৰ আধৰুৱা হৈ আছে সেইবোৰ কামো আপোনালোকৰ নিয়মিতভাৱে আৰু সম্পূৰ্ণ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব। কৰণীয় কামবোৰ আপোনালোকে কৰি আনন্দিত অনুভৱ কৰাৰ উপৰিও কৰণীয় কামৰ পৰা আপোনালোকৰ কিছু শান্তি বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত আনক সহায় কৰি আনন্দিত আপোনালোকে অনুভৱ কৰিব, যাৰ ফলত এটাৰ পিছত আনটো উৎসাহ আপোনালোকৰ জীৱনলৈ নামি অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণেও অত্যন্ত শুভ হ'ব। যিসকল লোকে ব্যৱসায়ত বিনিয়োগ কৰি আছে তেওঁলোকৰ কাৰণেও অত্যন্ত ফলদায়ক হ'ব বুলি ক'ব পাৰি।
4 নম্বৰটো মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই সময়খিনি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত উন্নতিৰ যুগ দেখিবলৈ পোৱা যায়। আৰ্থিক অৱস্থা পূৰ্বৰ তুলনাত অধিক শক্তিশালী হৈ পৰিব। ব্যৱসায়ত অগ্ৰগতি লাভৰ প্ৰবল সম্ভাৱনা আছে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত নতুন বিনিয়োগৰ ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। অবিবাহিত লোকসকলৰ কাৰণে বিশেষ ব্যক্তিৰ আগমন হ'ব পাৰে আপোনালোকৰ জীৱনলৈ। ইয়াৰ উপৰিও ঘৰত কাৰোবাৰ বিয়া বাৰুৰ প্ৰস্তাৱ অহাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। চাকৰি কৰি থকা লোকসকলৰ পদোন্নতিৰ সম্ভাৱনা আছে। ৰৈ থকা ধন লাভ কৰিব পাৰিব, শত্ৰুক দমন কৰিব পাৰিব আৰু নতুনকৈ ঘৰত মূল্যৱান সম্পদ অহাৰ যোগ দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সুচাৰুভাৱে সিদ্ধি হৈ পৰিব। নতুনকৈ কিবা এটা শিকাৰ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰত চলি থকা সমস্যাবোৰ আপোনালোকৰ নিঃসন্দেহে সমাপ্ত হৈ পৰিব। কেৰিয়াৰত নতুন উন্নতি হ'ব। ভাগ্যৰ পোনপটীয়া সমৰ্থন লাভ কৰিব পাৰিব। শুক্ৰ আৰু বুধৰ শুভ প্ৰভাৱ আপোনালোকৰ জীৱনত পৰাৰ ফলত যি কামতেই হাত দিব সেই কামতেই ভাল ফল আৰু সফলতা অৰ্জন কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব। ঘৰত মূল্যৱান সম্পদ আহিব, লগতে ঘৰত জীৱ জন্তুৰো আগমন দেখিবলৈ পোৱা যাব। অচিনাকি ব্যক্তিৰ পৰা পোনপটীয়াভাৱে আপোনালোকৰ সহায় হ'বলৈ ধৰা দেখিবলৈ পাব। বিদ্যাৰ ক্ষেত্ৰত আপোনালোকৰ শুভ হ'ব, কিন্তু মাজে সময়ে অকণমান মনোযোগ দিয়াটো আপোনালোকৰ পক্ষে উচিত হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল দেখিবলৈ পোৱা যায়। 5 নম্বৰটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কাৰণে ব্যক্তিগত ক্ষেত্ৰত আপোনালোকৰ অধিক আকৰ্ষণীয় হৈ পৰিবলৈ ধৰিব। আপোনালোকে প্ৰতি আকৰ্ষিত কাম কৰিব পাৰিব। কৰ্মস্থানৰ জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ নতুন উন্নতি হ'ব। চাকৰি বা যিকোনো ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে সুফল লাভ কৰিব পাৰিব। ভাগ্যৰ পূৰ্ণ সমৰ্থন লাভ কৰিব পাৰিব। বহুদিন ধৰি ৰৈ থকা কাম আপোনালোকৰ হৈ পৰিব। অধিকাংশ ক্ষেত্ৰতেই আপোনালোকৰ উন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। নতুন নতুন উৎস সৃষ্টি হ'বলৈ ধৰিব। অত্যাধিক ব্যস্ততাৰ ফলত আপোনালোকৰ মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব পাৰে। সেইকাৰণে জোখতকৈ বেছি কৰ্মবোজা আপোনালোকে এই মাহত বা এই সময়খিনিত নোলোৱাটোৱেই মংগলময়। কৰণীয় কাম সুচাৰুভাৱে কৰিব পাৰিব, কিন্তু অত্যাধিক সমস্যা হোৱাৰ ফলত আপোনালোকৰ মানসিক অশান্তি সৃষ্টি হ'বলৈ ধৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে নতুনকৈ বিনিয়োগ কৰাৰ সুযোগ লাভ কৰিব পাৰিব। কৰ্ম বিচাৰি থকা লোকসকল বা নিবনুৱাসকলৰ কাৰণে সুখবৰ আহিব পাৰে ঘৰলৈ। ভাগ্যৰ পূৰ্ণ সমৰ্থনৰ ফলত বহুদিন ধৰি ৰৈ থকা কাম আপোনালোকৰ হৈ পৰিব আৰু প্ৰেমত সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। ঘৰলৈ যান বাহন অহাৰ আগমন দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ কথা যদি ঘৰত আলোচনা কৰি চাব বিচাৰে তেনে ক্ষেত্ৰতো সুচাৰুভাৱে আপোনালোকে চাব পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।